Hello friends, welcome to Maths Masti classes. আজিৰ ক্লাছত আমি ম্যাথমেটিক্স ক্লাস 8 or exercise 6.3 question number 5 আৰু 6 সমাধান কৰিবলৈ চেষ্টা কৰিম। Question number 5 টো হল ইয়াতে কৈছে যে 8, 15 আৰু 20 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা। 8, 15 আৰু 20 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰিব দিছে। 8 question number 5 और 1 नंबर तो दिसे कि 8, 15, 20 এই কেইটা সংখ্যাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমি নিৰ্ণয় কৰিব লাগে। প্ৰথমতে আমি কি কৰিম? প্ৰথমতে আমি এই কেইটা সংখ্যাৰ লসাগু নিৰ্ণয় কৰিম। বন্ধুসকল আপোনালোকে চাওক 8, 15, 20 লসাগু 2 ৰে হৰণ কৰিম 4, 15 থাকিব 10 হ'ব, আকৌ 2 ৰে কৰিম 2 আহিব 15 থাকিব 5 হ'ব, আকৌ 2 ৰে কৰিম 1 হ'ব 15 থাকিব 5 থাকিব, এইবাৰ 5 ৰে কৰিম 3 হ'ব 1 হৈ যাব, এইবাৰ 3 ৰে কৰিম 1 হ'ব। এতিয়া এইকেইটা হল আমাৰ লসাগুৰ কাৰণে উলিওৱা উৎপাদক। তো আমি কি কৰিম এতিয়া 8, 15 আৰু 20ৰ লসাগু সমান সমান কি হ'ব এইকেইটা 2, 2, 2, 5, 3 তাৰমানে এইটো হৈ যাব 120। তো আমি লসাগু উলিয়াই 8, 15 আৰু 20ৰ লসাগু আমি পালো 120। 120 এনেকুৱা এটা সংখ্যা, এইটো এনেকুৱা এটা ন্যূনতম সংখ্যা যাক 8, 15 আৰু 20 ৰে হৰণ কৰিব পৰা যায়। কিন্তু 120 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয়। পূৰ্ণবৰ্গ সংখ্যা কৰিবলৈ হলে আমি কি কৰিম? এইকেইটা এতিয়া চাওক 2, 2, 2, 5, 3 এইকেইটা আকৌ 120ৰ মৌলিক উৎপাদক। এই মৌলিক উৎপাদক কেইটা আমি লক্ষ্য কৰিম। 120ৰ মৌলিক উৎপাদক এইকেইটা। এই মৌলিক উৎপাদক কেইটা আমি চাম যে উৎপাদক বিলাক জোৰ হিচাপে আছে নে নাই। আমি উৎপাদক কেইটা দেখিলে আমি এনেকে গম পাম যে উৎপাদক কেইটা 1, 2, 5 আৰু 3 জোৰ হিচাপে নাই। তো পূৰ্ণবৰ্গ সংখ্যাত কি হয়? মৌলিক উৎপাদক বিলাক জোৰ হিচাপে থাকে। যদি কোনো এটা বা ততোধিক মৌলিক উৎপাদক জোৰ হিচাপে নাথাকে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হিচাপে আমি গণ্য নকৰো। তো আমি কি কৰিম? ইয়াতে কৈছে যে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা উলিয়াব লাগে আৰু যিটো 8, 15 আৰু 20 ৰে হৰণ হ'ব লাগিব। এতিয়া চাওক, এতিয়া আমি লিখিম অলপমান। তো 120ৰ মৌলিক উৎপাদক বিশ্লেষণত দেখা যায় যে কি এটা 2 তাৰপিছত 5 আৰু 3 অংক কেইটা অকলশৰীয়া। অকলশৰীয়া তাৰমানে এইকেইটা জোৰ হিচাপে নাই। এই 2, 5 আৰু 3 তেতিয়াহ'লে কি কৰিম? গতিকে 120ক 2, 5 আৰু 3 ৰে অৰ্থাৎ 2 পূৰণ 5 পূৰণ 3 সমান সমান 30 ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তো এতিয়া মই ওপৰখিনি মোহাৰি ল'ম, বেছি তলত গ'লে মোৰ অসুবিধা হয়। তো চাওক বন্ধুসকল, আমি কি কৰিলো? প্ৰথমতে 8, 15 আৰু 20ৰ লসাগু উলিয়ালো। লসাগুটো 120 আহিলে। এতিয়া 120টো সেইটো সংখ্যা
ন্যূনতম সংখ্যা যি 15, 8 আৰু 20 হৰণ কৰিব পৰা যায় কিন্তু আমাক কৈছে 120 উলিয়ালে নহব আমাক আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগিব সৰু বৰ্গ সংখ্যাটো উলিয়াব লাগিব যিটো 8, 15, 20 হৰণ কৰিব পৰা যায় এতিয়া আমি কি কৰিম যেহেতু পূৰ্ণবৰ্গ সংখ্যা নহয় এই ইয়াৰ উৎপাদকত মৌলিক উৎপাদকত আমি দেখিছে এইকেইটা জোৰ হিচাপে নাই গতিকে আমি এই সংখ্যাটো আকৌ এইকেইটাৰে পূৰণ কৰিব লাগিব তো ওপৰৰ পৰা বন্ধুসকল মই অলপ মোহাৰি ল'ম আপোনালোকে চাব এতিয়া চাওক আমি therefore লিখিম 120 into 30 যদি আমি লিখো তাৰ মানে 30 হল কেনেকে 2, 3 আৰু 5 এর আমি পূরণ 2 পূরণ 3 পূরণ 5 2 পূরণ 5 পূরণ 3 একই কথা তো 10, 3, 30 এতিয়া কি হ'ব এই উৎপাদক কেইটা হ'ব 2, 2, 2 আৰু 2 আহিলে তাৰ মানে এই 2 যাব এতিয়া কি হ'ব 5 আমি আৰু এটা 5 দিম ইয়াতে 3 অকলে আছিল আৰু এটা 3 দিম এইকেইটা পূৰণ কৰিলে কি হ'ব বন্ধুসকল 3600 তো এই 3600 টো আমাৰ ন্যূনতম বা কনিষ্ঠতম বা ক্ষুদ্রতম বর্গ সংখ্যা যাক 8, 15 আৰু 20 এৰে হৰণ কৰিব পৰা যায় এতিয়া আমি লিখিম ইমান হল আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা যিটোক 8, 15 আৰু 20 এৰে হৰণ কৰিব পৰা যায় এইটো উত্তৰ হৈ গল আশা কৰো বন্ধুসকল আপোনালোকে ইজিলি বুজি পাইছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম পাছৰ আৰু এটা কোৱেশ্চন আছে পাছত দুটা কোৱেশ্চন হৈ ইয়াতে আছে তো আমি হেতু কোৱেশ্চন লৈ যাওঁ এতিয়া বলক বন্ধুসকল আপোনালোকে বুজি পাইছে আৰু মনোযোগ দি থাকিব ধুনীয়াকৈ এতিয়া নেক্সট এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো কৰিম 2 নম্বৰ প্ৰশ্ন পাছৰ 2 হল 12 20 আৰু 25 12 20 25 ৰে হৰণ কৰিব পৰা সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰিব লাগে একেদৰে আমি যাম 12 20 25 লসাগু লম 2 6 10 25 2 3 5 ইয়াত 25 থাকিব 3 লগ 1 5 25 5 1 1 এবার 5 হব 5 1 1 1 এগুলো সব এতে আমি কি লিখিম 12 20 আৰু 25 লসাগু হন কি এইকেইটা 2 2 3 5 5 এটা কি 2 3 4 12 5 হাতি 5 300 এতিয়া আমাৰ কি হল 12 20 আৰু 25 লসাগু আহিলে 300 এটা 300 টো ন্যূনতম সংখ্যা যাক 12 20 আৰু 25 ৰে হৰণ কৰিব পৰা যায় কিন্তু 300 টো আমাৰ উত্তৰ নহয় আমাৰ কি কৰিব লাগিব ন্যূনতম সৰু সংখ্যাটো নিৰ্ণয় কৰিব লাগিব কনিষ্ঠতম সৰু সংখ্যাটো নিৰ্ণয় কৰিব লাগিব কনিষ্ঠতম সংখ্যাটো নিৰ্ণয় কৰিব লাগিব যাক বৰ্গ সংখ্যাটো নিৰ্ণয় কৰিব লাগিব যাক 12 20 আৰু 25 ৰে হৰণ কৰিব পৰা যায় এতিয়া আমি কি কৰিম এতিয়া আমি চাম যে এইকেইটা হল আমাৰ 300 মৌলিক উৎপাদক 300 মৌলিক উৎপাদকত কি আছে দুটা 2 আছে দুটা 5 আছে 3টো অকলে আছে এতিয়া বন্ধুসকল মই ল্যাঙ্গুয়েজটো নিলিখিম ল্যাঙ্গুয়েজটো আপোনালোকে মিলাই লব আগৰ অংকটো যেনেকৈ আমি লিখিছো হেনেকৈ ল্যাঙ্গুয়েজটো হ'ব এতিয়া আমি কি কৰিম দেখা গল আপোনালোকে লিখিব এনেকৈ লিখিব যে 300 মৌলিক উৎপাদক বিশ্লেষণত দেখা যায় যে 3টো বেজৰ বা 3টো অকলশৰীয়াকৈ আছে গতিকে এই 300 আমি 3 ৰে পূৰণ কৰি দিও তেতিয়াহলে সংখ্যাটো এটা পূৰ্ণবৰ্গ তাৰমানে 3 ৰ জোৰ হ'ব তাৰমানে আমি পূৰ্ণবৰ্গ সংখ্যাবিলাকত প্ৰত্যেকটো উৎপাদক জোৰ হিচাপে থাকিব লাগে বুলি আমি আগৰ ভিডিঅত আলোচনা কৰিছো ইতিমধ্যে
তো আমি কি কৰিম এতিয়া therefore ল্যাঙ্গুৱেজ খিনি মাজতে আপোনালোকে লিখিব therefore এই 3 খৰ লগত কি পূৰণ কৰিম এই 3 টো যে এক্সট্ৰা হৈ আছে 3 গতিকে ইফালে আৰু কি হ'ব 3 অকলে আছে এবাৰ 3 টো ইফালে আহিব 5 পূৰণ 5 এটা সব এইখিনি কি হৈ গল এইখিনি ইকুয়াল টু তার মানে 900 therefore 900 হল সৰু পূৰ্ণবৰ্গ সংখ্যা যাক 12 20 আৰু 25 এৰে হৰণ কৰিব পৰা যায় বাস এটো উত্তৰ হৈ গল এতিয়া বন্ধুসকল সব এটো বৰ ইজিলি আমি কৰিলো এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোৰ ফালে আগবাঢ়িম বলক 6 নম্বৰ প্ৰশ্ন কি কৈছে 6 নম্বৰ প্ৰশ্নটো আমাক কৈছে যে 6 নম্বৰত কৈছে যে 6 নম্বৰত দুটা প্ৰশ্ন আছে ইয়াতে কৈছে এক নম্বৰত আছে 4032 কি ক্ষুদ্ৰতম সংখ্যাৰ হৰণ কৰিলে হৰণফলটো এটা পূৰ্ণ সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব সেই ভাগফলটো মানে হৰণফলটো বৰ্গমূল নিৰ্ণয় কৰিব দিছে আকৌ এটা চাওক আপোনালোকে সিমিলার মেথড কিন্তু এই অঙ্কটোত মই মাজতে ল্যাঙ্গুৱেজ খিনি লিখা নাই ল্যাঙ্গুৱেজ খিনি আপোনালোকে কাইন্ডলি মিলাই লব এতিয়া 6 নম্বৰত আমি যাম সলিউশন ইয়াতে কি দিছে 4032 এই সংখ্যাটোক কি ন্যূনতম সংখ্যাৰ হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু এই যি পূৰ্ণতম সংখ্যাৰ হৰণ কৰাৰ পিছত পূৰ্ণবৰ্গ হ'ব সেই সংখ্যাটোৰ আকৌ বৰ্গমূল নিৰ্ণয় কৰিব দিছে এতিয়া চাওক আমি যদি এনেকে যাওঁ যে লসাগু ইয়াৰ প্ৰথমতে লসাগুটো নহয় মৌলিক উৎপাদক 4032 আমি যদি কি হ'ব 16 হ'ব ইয়াতে কি হ'ব 8 হ'ব আকৌ কি হ'ব ইয়াতে গলে 504 হ'ব আকৌ কি হ'ব 2 দিলে 25 2 হ'ব আকৌ 2 দিলে কি হ'ব 1 2 2 গুণ 4 ইয়াত থাকিব কিমান 2 আকৌ 6 3 আকৌ 3 ৰে দিম আমি 3 কৰিলে কি হ'ব 21 আকৌ 3 ৰে দিম আমি কি হ'ব 7 এটা চাওক বন্ধুসকল ওতে 4032 ইকুয়াল টু মৌলিক উৎপাদক কি কি আহিলে 1 2 3 4 5 6 6টা 2 1 2 3 4 5 6 দুইটা 3 আৰু এটা 7 এই সংখ্যাটো কিহেৰে হৰণ কৰিলে কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব আপুনি চাওক আমি আলোচনা কৰিলো পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হলে প্ৰত্যেকটো মৌলিক উৎপাদক জোড় হিচাপে থাকিব লাগিব তো ইয়াতে কি চাওক এই জোড় আছে ইয়াতো জোড় আছে ইয়াতো জোড় আছে ইয়াতো জোড় আছে এইটো জোড় হিচাপে নাই গতিকে এই সংখ্যাটোক আমি 7 এ যদি ডিভাইড কৰি দিওঁ তেতিয়াহলে 7 এ 7 কাটি যাব বাকি যিখিনি থাকিব এইখিনি হ'ব পূৰ্ণবৰ্গ ততএব এই আপোনালোকে লিখিব 4032 মৌলিক উৎপাদক বিশ্লেষণ দেখা গল যে সাত অঙ্কটো অকলশৰীয়া গতিকে 4032 হাতেৰে হৰণ কৰিলে
ই এটা পূর্ণবর্গ সংখ্যা হব। এতিয়া আমি গম পালো যেহেতু 4032 মৌলিক উৎপাদক উলিয়াই আমি দেখিলো যে প্রত্যেকটো জোড় হিসাবত আছে, খালি 7ৰ জোড় নহয়। গতিকে 7টোক আমি যদি বেলেগ এটা 7ৰে আমি ডিভাইড কৰি দিম, হাতে হাতে ক্যান্সেল যাব, ইফালেও ক্যান্সেল যাব। গতিকে যি ৰিমেইনিং যি সংখ্যাটো থাকিব সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। তো বন্ধুসকল মই অলপ মোহাৰি লৈ আকৌ আৰম্ভ কৰি আপোনালোকে চাব অলপ ল্যাঙ্গুৱেজখিনি। আৰু ল্যাঙ্গুৱেজটো ফেক্টৰ নহয়, কনসেপ্টটোহে ফেক্টৰ। আপোনালোকে কনসেপ্টটো ড্ৰ কৰিব চেষ্টা কৰিব আৰু ল্যাঙ্গুৱেজটো নিজৰ লিখিলে হ'ল। এতিয়া চাওক, আমাৰ যি মতে আমি লিখিলো সেই মতে আমি কি কৰিম। এতিয়া প্ৰশ্ন আমি এনেকে যাম, therefore এনেকে হ'ব 4032 ডিভাইডেড বাই 7। এইবাৰ এইখিনি গোটেইখিনি লিখিব লাগিব। 5 আৰু এটা হ'ব 6 না, 2 2 2 6। এতিয়া 3 পূৰণ 3 পূৰণ 7, এইফালেও আমি হাতেৰে ডিভাইড কৰিম। হাতেৰে ডিভাইড কৰিলে এইখিনি নাইকিয়া হৈ যাব। আৰু এইটো কি হ'ব, হাতেৰে ডিভাইড কৰিলে ইয়াতো এটা রেজাল্ট আহিব। রেজাল্টটো হ'ব আপোনাৰ 576 ইয়াৰ 576। আৰু এইবাৰ কি হ'ব, ডিভাইড কৰাৰ লগে লগে এইখিনি নাইকিয়া হৈ যাব, ইয়াত এইখিনি মাত্ৰ থাকিব। তো 2 আমি কি কৰিম, স্কয়াৰ দিম, জোৰৰ কাৰণে স্কয়াৰ দিম, এটোৰ কাৰণেও স্কয়াৰ দিম, এটোৰ কাৰণেও স্কয়াৰ দিম, 3 দুটা আছে এটোৰ কাৰণেও স্কয়াৰ দিম। আশা কৰো কনসেপ্ট আপোনালোকে বুজি পাইছে। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলো এনেকে। তো এতিয়া চাও, এইবাৰ ইয়াত আকৌ কৈছে প্ৰশ্নটো ন্যূনতম পূৰ্ণবৰ্গ সংখ্যা যাক আমি সরি হৰণ কৰিব লাগে, যে পূৰ্ণবৰ্গ সংখ্যাটো কি অংক কিৰে হৰণ কৰিলে হ'ব আৰু সেই সংখ্যাটোৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। এতিয়া চাও, এইটো আকৌ আমি বৰ্গমূল আকাৰে যদি লিখিবলৈ যাওঁ, therefore এনেকে 576 ইকুয়াল টু বর্গ সংখ্যা বর্গমূল লিখার লগে লগে আমি আগৰ ভিডিওত আলোচনা কৰিছিলো, তাৰে পৰা অলপ কনসেপ্ট লব যে এই দুইটোৰ স্কয়াৰটো নাথাকে, মূল সংখ্যাটো থাকিব, আকৌ মূলটো থাকিব, এই তিনিটো থাকিব। কি হ'ল, এইফালে ৰুট ওভাৰ দিয়াৰ লগে লগে। এতিয়া চাওক কি হ'ল, 2 2 4 4 2 8 3 8 24। তাৰমানে কি হ'ল, এই যে 4032 সংখ্যাটো কি সংখ্যাৰে ভাগ কৰিলে বা হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব, হাতেৰে। প্ৰশ্নটোৰ উত্তৰত এটা হ'ব 7। আৰু যি পূৰ্ণবৰ্গ সংখ্যা আহিলে তাৰ আকৌ বৰ্গমূল নিৰ্ণয় কৰিব লাগে, তাৰ বৰ্গমূল হ'ব 24। তো আনসার হ'ব দুটা, এটা হ'ব 7 আগৰ স্টেপত পাৰ হৈ গ'ল, আৰু নেক্সটটো হ'ব 24। তো বন্ধুসকল আশা কৰো আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। মই এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো, আপোনালোকে সহযোগিতা কৰক। এইবাৰ আমি নেক্সট আৰু আজিৰ লাষ্ট প্ৰশ্নটো আলোচনা কৰিবলৈ গৈ আছো। তো 6 2 14112 এটা একটা সংখ্যা দিছে। এই সংখ্যাটো কি সংখ্যাৰে মানে কোনটো সৰু সংখ্যাৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব, আৰু সেই সংখ্যাটোৰ আকৌ বৰ্গমূল নিৰ্ণয় কৰে। আগৰটো আমি যেনেকে হৰণ কৰাৰ কাৰণে দিছিলে, এইবাৰ পূৰণ কৰাৰ কাৰণে দিছে। তো এইবাৰ আমি কি কৰিম, এইবাৰ চাওক বন্ধুসকল, একে নিয়মেৰে আমি ইয়াৰ মৌলিক উৎপাদক বিলাক উলিয়াম। কেনেকে 14112। তো 2 ৰে যদি আমি যাওঁ 7 হ'ব, 0 কি হ'ব 56 হ'ব, 056 হ'ল। এতিয়া আকৌ 2 ৰে যদি দিওঁ, ইয়াত 35 হ'ব, এটো কি হ'ব 28 হ'ব। আকৌ যদি 2 ৰে দিওঁ, 2 গুণ 2 থাকিলে কিমান, 1 থাকিলে তেতিয়াহ'লে কিমান হ'ব 7 হ'ব। ইয়াতে আহি যাব 6, ইয়াতে হ'ব 4। আকৌ 2 ৰে যদি দিওঁ কি হ'ব 2 8 গুণ, ইয়াতে আকৌ 8 আহিলে ইয়াতে কি হ'ব, ইয়াতে হ'ব 2। আকৌ যদি 2 ৰে দিওঁ 4 4 1 হ'ব। এবাৰ চালো 3 ৰে যাব কি 5 5 4 9 নহলে 3 ৰে যাব। 3 ৰে গলে 3 গুণ 3 বাকি থাকিলে কিমান 347 আহিব ইয়াতে। আকৌ কি হ'ব, এইটো 3 ৰে যাব, চাওক ইয়াতে হ'ব 5 12 12 3 ৰে যায় 3 হলে 3 4 গুণ 12,
ইয়াত থাকিলে 2 তেতিয়াহ'লে কি হ'ব 27 3 9 গুণ 27 47 হয় এতিয়া 49 হয় এতিয়া কি হ'ব 7 7 গুণ 49 কি হ'ল তুই এটা দুটা তিনটা চাৰিটা পাঁচটা 2 আহিলে তো 1 4 1 1 2 ইজ ইকুয়াল টু কি হ'ব 2 পূরণ 2 পূরণ 2 পূরণ 2 পূরণ 2 পাঁচটা 2 দুটা 3 দুটা 7 তে সব জোর জোর এটুর জোর নাই এটুর জোর আছে এটুর জোর আছে এতিয়া আমি এইটোৰ মই ল্যাঙ্গুৱেজ খিনি বহলাই ল্যাঙ্গুৱেজ খিনি মই সাৰ বন্ধুসকল নিলিখিম আপোনালোকে কাইন্ডলি ল্যাঙ্গুৱেজটো লিখি লব মই খালি আপোনাৰ কনসেপ্টটোহে দিবলৈ চেষ্টা কৰিম আপোনালোকে চাওক এইবাৰ যদি আমি কি কৰো এই সংখ্যাটো কি সংখ্যাৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া চাওক ইয়াৰ মৌলিক উৎপাদকত কি আছে 2টো জোৰ হিচাপে নাই গতিকে এই 2 আৰু এটা যদি আমি ইফালে পূৰণ কৰি দিও তেতিয়াহ'লে 2টোৰ জোৰ আহি যাব তেতিয়াহ'লে বৰ্গ হৈ গ'ল কিন্তু ইয়াৰ লগত কৰিব লাগিব যাৰ ফলত আমি কি কৰিম এতিয়া চাওক এই সংখ্যাটো কথাখিনি লিখি ল'ব লাগিব যে 14112 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি দেখা গল যে এটা 2 জোৰ হিচাপে নাই বা অকলশৰীয়া গতিকে 14112 যদি আমি 2 ৰে পূৰণ কৰো তেতিয়াহ'লে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তাৰ পিছতে এইখিনি কথা লিখিব লাগিব তো আমি কি কৰিম 14112 পূৰণ 2 দিলো তেকে ইফালেও 2 পূৰণ কৰিব লাগিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পাঁচটা আছিলে আগৰ ইফালে এটা দিয়াৰ কাৰণে ইয়াতে আমি দিম বাকিখিনি এজ ইট ইজ 3 3 7 7 এবাৰ চাওক এইখিনি পূৰণ কৰি লওঁ কিমান হ'ব এইটো 4 2 2 8 2 পূৰণ কৰক এইখিনি এইটো এটা পূৰ্ণবৰ্গ সংখ্যা এইবাৰ কি হ'ব ইফালে কি হ'ব ইফালে সেম হ'ব কিন্তু আমি এনেকৈ লিখিম আমি কি কৰিম ইয়াৰ কাৰণে এনেকৈ লিখিম ইয়াৰ কাৰণে স্কয়ার ইয়াৰ কাৰণে স্কয়ার এবাৰ আমি একটু পূৰ্ণবৰ্গ সংখ্যা যে পালো ইয়াৰ বৰ্গমূল উলিয়াবলৈ দিছে নহয় তো আমাৰ প্ৰশ্নৰ উত্তৰ হ'ব দুটা কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব 2 এৰে একটা উত্তৰ হৈ গল আৰু নেক্সট উত্তৰটো আহিব পূৰ্ণবৰ্গ বৰ্গমূল নিৰ্ণয় কৰাৰ পিছত যেটো হবে হেতু আৰু এটা উত্তৰ হ'ব তো এইবাৰ বৰ্গ আকাৰ আমি লিখি থলো এতিয়া আমি বৰ্গমূল লিখিম √/, 28224 এইবাৰ √/, দিয়া লাগলে স্কয়ার বিলাক গুছি যাব খালি মূলটো থাকিব 2 2 2 3 7 এইকেইটা পূৰণ কৰি চাওক কিমান হ'ব এইকেইটা পূৰণ কৰিলে 168 আহিব বন্ধুসকল আশা কৰো আপোনালোকে ধুনীয়াকৈ কনসেপ্টটো বুজি পাইছে তো আজিৰ ভিডিঅ'ত এইখিনি আপোনালোকে